ভিডিওটো ক্লিক কৰাৰ কাৰণে ধন্যবাদ। আজি যেহেতু পবিত্ৰ ঈদ, এক মাহৰ পৰা ৰমজান আমাৰ যিসকল মুছলমান ভাই বন্ধুসকলে গোটেই মাহটো ধৰি ৰমজান পালন কৰিলে আৰু ইতিমধ্যে আজি ৰমজান শেষ হৈ আজি দিনটো ঈদলৈ পৰিৱৰ্তন হ'ল, নহয়নে? ঈদ মানে হ'ল আমাৰ ভাষাত যদি ক'বলৈ যাওঁ বিহু। আৰু আজি আপোনালোকৰ আগত এই ভিডিঅ'টো উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। মোৰ বন্ধু এজনৰ ঘৰলৈ আজি মই ঈদ খাবলৈ আহিছোঁ। সুন্দৰভাৱে আমি আজি ঈদত এনজয়মেণ্ট কৰিম আৰু এই ঈদৰ মোৰ জীৱনৰ প্ৰথমটো ঈদ খাবলৈ মোৰ বন্ধুৰ ঘৰলৈ আহিছোঁ আৰু এই ঈদৰ সম্পূৰ্ণ গোটেই এক্সপিৰিয়েঞ্চটো মই আপোনালোকৰ আগত ভিডিঅ'ৰ মাধ্যমেৰে শ্বেয়াৰ কৰিম। গতিকে এটা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে চাবলৈ পাইছে আৰু বন্ধুবৰ্গৰ লগত কেনেকৈ ঈদটো একচুৱেলি মানে ৰূপায়ণ কৰা হয় বা ঈদটো কেনেকৈ এওঁলোকে উদযাপন কৰে এই বস্তুটো ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখাব বিচাৰিছোঁ। তো গতিকে সকলো ভাই বন্ধুক মই এটাই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাম, ভিডিঅ'টো চাই যদি ভাল লাগে মেক্সিমাম শ্বেয়াৰ কৰিব যাতে সকলোৱে চাবলৈ পায়। যদি ফেচবুকত চাই আছে পেজটোক ফ'ল' কৰিব, ইউটিউবত যদি চাই আছে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। তো ব'লক ভিতৰলৈ যাওঁ, বন্ধুৰ ঘৰলৈ যাওঁ, বন্ধুক লগ খুৱাম, আপোনাৰ বন্ধুৰ লগত কথা পাতিম, দুটা কথোপকথন কৰিম আৰু সুন্দৰভাৱে বাৰ্তালাপ কৰি ঈদ এনজয়মেণ্ট কৰিম। ব'লক। তো এটা ডাঙৰ ইনফৰমেশ্যন আমি গম পালোঁ যে ডুবাই হওক বা আপোনাৰ মক্কা এনেকুৱা ডাঙৰ ডাঙৰ যিখিনি ইছলামিক কাণ্ট্ৰি আছে, সেই ইছলামিক কাণ্ট্ৰিখিনিত ঈদ অলৰেডি যোৱাকালি হৈ গৈছে ৰাইজ। তো এটা ডাঙৰ ইনফৰমেশ্যন, এইটো ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। খুব ধুনীয়াকৈ শ্বেয়াৰ কৰিব ভিডিঅ'টো, সকলোৱে যাতে চাব পাৰে, সকলোৱে জানিব লাগে। কাৰণ কেলৈ পাৰম্পৰিক আমাৰ যিটো ধৰ্মগত, যিহেতু ভাৰতবৰ্ষখন ধৰ্মনিৰপেক্ষ দেশ আৰু ধৰ্মনিৰপেক্ষ দেশত আমি সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একোটা অসমীয়া জাতি, নহয়নে বাৰু? তো গতিকে লৈ ব'লক আজি ঈদত আমি কি কৰিম আৰু আমাৰ শ্বেখদাৰ লগত কেনেকুৱা ধৰণৰ কি মানে কৰিম, গোটেই বস্তুখিনি সবিশেষভাৱে আপোনালোকৰ আগত দেখাম। আৰু তাতে মোৰ বন্ধুসকলৰ মনত কেনেকুৱা আজি হৈছে বা তেওঁলোকে ঈদ খাইছে নেকি তেওঁলোকৰ পৰাও আমি জানিবলৈ চেষ্টা কৰিম। ব'লক। তো মোৰ লগত আমাৰ গোঁসাই, আমাৰ সত্যৰঞ্জন গোস্বামী, আমাৰ অসমীয়াৰ গোঁসাই আৰু গোঁসাই সম্প্ৰদায় মানে আপোনালোকে গম পায় কিমান ৰীতি নীতিৰ লগত জড়িত। এই গোঁসাইৰে লগতে বন্ধু আমাৰ শ্বেখদা আছে আৰু এয়া আছে ফাৰ্ণাণ্ডেজ দা আৰু মোৰ লগত কৃষ্ণ আছে। আচ্ছা, ঈদ বুলি ক'লে এনেই এনে কেনেকুৱা এটা লাগে আপোনাৰ? ঈদ মানে কি, আমি যদি শংকৰ এজনৰ ফালে যাওঁগৈ, হয়, শংকৰ এজনৰ ফালে গ'লে মানে শংকৰদেৱে যিখিনি মুছলমান সম্প্ৰদায় মানে তেখেতক লৈ আহিছিলে, হয়, তেখেতৰ আমাৰ যিখিনি পুৰণা আমি চাবলৈ গ'লে বহুত ইতিহাসলৈ যাবগৈ লাগিব, হয়। এই তাত যেতিয়া শংকৰদেৱে গোটেই বস্তুখিনি লৈ আহিছিলে, হয়, গতিকে আমি এতিয়া বৰ্তমান আমি কিয় ধৰি ৰাখিব নোৱাৰোঁ? কাৰণ কেলৈ কথিত আৰু লিখিত আছে শংকৰাজনৰ দেশ বুলি, হয়, হয়, আমাৰ শংকৰাজনৰ দেশ। গতিকে আমি তেওঁৰ ওচৰলৈ আমি কিয় আহিব নোৱাৰিম? হয়, জাতি ভেদটো আমাৰ নাথাকিব লাগিব, হয়, হয় নাই? হয়, আমি তেওঁলোকৰ লগত এটাচ হ'ব লাগিব। তেওঁলোকক আমি যদি বাদ কৰি দিওঁ বা আমি যদি অসমীয়া আমি গৃহ হিচাপত থাকি যাওঁ, হয়, সেইটো নহ'ব নহয়। কাৰণ কেলৈ ধৰ্ম নিৰপেক্ষ দেশ বুলি কৈছে, নিৰপেক্ষ দেশ আমাৰ এইখন। গতিকে তেওঁলোকৰ লগত আমি এটাচ হ'বই লাগিব। আমি যিকোনো ক্ষেত্ৰতে তেওঁলোকে আমাৰ লগত থাকিব, তেওঁলোকে আমাৰ বিহু খাবলৈ যাব, হয়, আমি তেওঁলোকৰ ঈদটো খাবলৈ কি ডাঙৰ কথা। কিন্তু এতিয়া মই এটা ভিডিঅ'ৰ মাধ্যমে আপোনাক সুধোঁ, বহুত এনেকুৱা ধৰণৰ আমি মানুহ পাওঁ, আমাৰ মানে তলৰ জাতিখিনি মানে এনেকুৱা মনত মানে এটা ভাৱধাৰা থাকে যে এই নাযাওঁ নেকি ঈদ খাবলৈ। ইয়াত প্ৰকৃততে ৰহস্যটো কি? আমাৰ অসমীয়া জাতিটোৰ ৰহস্যটো কি? ইয়াত মানে কি এটা ডাঙৰ কথা এটা আছে। এই আমাৰ যে কিছুমান মানে পুৰণা কিছুমান কথা সোমাই থাকে, এই আমুকৰ ঘৰলৈ নাযাওঁ, তাত আমুকটো চলে। এতিয়া মই অপেনলি কথাটো নকওঁ, কিন্তু সেই বস্তুটো ধৰি ৰাখিলে নহ'ব। হয়, বন্ধুত্বটো ডাঙৰ কথা। হয়, আমি হৃদয়ে যদি তেওঁক মই মানে অন্তৰংগ বন্ধু হিচাপে মানিছোঁ, হয়, তেওঁ মোকতো সেইটো কেতিয়াও পাৰফেক্ট নকৰে কেতিয়াও। গতিকে তেওঁ মোৰ লগত যেতিয়া ইমান বন্ধুত্ব, আমি তেওঁৰ ওচৰলৈ কিয় নাযাম? আমি সেইকাৰণে আহিছোঁ আজি। তো ভাল লাগিলে। আৰু এটা বিশেষ সত্যৰঞ্জন গোস্বামী ডাঙৰীয়া, আপুনি বিৰাট ইম্পৰ্টেণ্ট কথা এটা ক'লে, যিহেতু আজি শংকৰ আজানৰ দেশ আৰু এই শংকৰ আজানৰ দেশৰ লগত আমি শংকৰ আৰু আজান দুই লগতে আমি মিলি থাকিব লাগিব। আৰু অসম দেশখনক আমি জাতিৰ স্বাৰ্থত আমি সকলোৱে মিলি একত্ৰিত হৈ ঐক্যবদ্ধভাৱে অসমখনক সদায় জীয়াই ৰাখিব লাগিব, নহয়নে বাৰু? আৰু এটা কথা মই আপোনাক এই মাধ্যমেৰে মই আপোনালোকক ক'লোঁ যে এই বস্তুটো সেইদিনাখন এটা ভাষণত মই লুৰিণজ্যোতি গগৈৰ মুখৰ পৰা শুনিলোঁ। তো লুৰিণজ্যোতি গগৈ এনেকুৱা এটা কথা কৈছে যে আমি ভাই বন্ধু সকলো ভাই বন্ধুৱে একেলগে আমি লুৰিণে কৈছে, মানে ভাষণটো মই শুনি আছোঁ। বিশেষকৈ মই এই ভিডিঅ'টোত ৰাজনৈতিক মই প্ৰেক্ষাপটক লৈ পিনি এই ভিডিঅ'টো বনোৱা নাই। এই ভিডিঅ'টো সম্পূৰ্ণ মোৰ এই বন্ধু শ্বেখদা আছে, শ্বেখদাৰ ঘৰলৈ আহিছোঁ। বহুতখিনি আছে। ঈদ মুবাৰক কৈ লৈছোঁ, এই ঈদ মুবাৰক আমাৰ শ্বেখদাৰ ল'ৰা, ডাঙৰ ল'ৰা, ঈদ মুবাৰক কৈছোঁ তাক। আৰু ভাইটি ঈদ মুবাৰক। এইটো সৰু ল'ৰাটো আমি আহিছোঁ ধুনীয়াকৈ, তেওঁলোকেও ধুনীয়াকৈ গোটেই দিনটো ঈদ ধুনীয়াকৈ পালন কৰিছে ন? ঠিক আছে দেই, থেংক ইউ। আজি নিমন্ত্ৰণ জনালে আৰু নিমন্ত্ৰণ জনাই অলৰেডি গালিও পাৰিছে যে আপোনালোক নাহে নেকি?
কিন্তু আমি বেলেগ এটা কামত গৈ আছিলোঁ, সেইটো কাৰণে অকণমান টাইম লাগিলে। তো চ' চৰি চেকদা আৰু কৃষ্ণ আছে। প্ৰথমতে খাবৰ কাৰণে কিয় নকোৱা ভিডিঅ'ৰ মাধ্যমেৰে এটলিষ্ট কোৱা যে ঈদ মুবাৰক। চেকদাক কোৱা, মোক ক'ব নালাগে। চেকদাক কৈছে। আৰু প্ৰথমতে আমাৰ আজিৰ দিনটোৰ আমি ঈদ খাবলৈ অহা প্ৰথমটো আমাৰ চক অলৰেডি আহিছে চেৱৈ, লগত এগিলাচ ঠাণ্ডা পানী চেৱৈ। এয়া আমি ঈদ খাবৰ কাৰণে আহিছোঁ। এয়া চক চেৱৈ আপোনালোকে দেখিবলৈ পাইছে। তো আমি দেখাই যাম পৰৱৰ্তী পৰ্যায়ত চেকদাৰ ঘৰত আমি কেনেকৈ ঈদ মানিলোঁ বা কেনেকৈ কৰিলোঁ। কিন্তু এটা কথা আপোনালোকক কওঁ, বহুত এনেকুৱা মানুহ আছে হয়তো দুবেলা দুমুঠি খাবলৈ পৰা নাই। আমি কেতিয়াও ভিডিঅ'ৰ মাধ্যমেৰে ক'ব বিচৰা নাই যে আমি বহুত কৰিছোঁ। চেকদাৰ নিজৰ খাদ্য অনুসৰি যিখিনি গোটাইছে বন্ধুবৰ্গৰ কাৰণে, হয়তো কোনোবাই এসাঁজ চাউলৰ কাৰণেও কান্দি আছে অসমত, সেইটো বেলেগ কথা। তো আপোনালোকক অকল দেখাব বিচাৰিছোঁ, যিসকলে পাৰিছে, যিসকলে নাই পৰা সেইটো এটা সুকীয়া কথা। কিন্তু যিসকলে পাৰিছে ঈদনো কেনেকৈ কৰে ইয়াৰ এটা এক্সপিৰিয়েঞ্চ এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বাকী ভিডিঅ'টো চাই যাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই প্ৰথম ঈদৰ চেৱৈ, আমি চেৱৈটো খাই লওঁ, তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিম। খাই আছোঁ সুন্দৰভাৱে, দেখিছে আমাৰ চেৱৈ, ইমান টেষ্ট, মাই গড খাই গৈছোঁ। भगवान की कसम खाके आप लोगों को सबको बोल रहा हूँ, ऐसा टेस्ट जिंदगी में सेवई खाने को नहीं मिला है जीवन भर। आज पहले बार खाया हूँ और सबके लिए और भारतवर्ष का सभी मुसलमान भाइयों और बहनों के लिए ईद मुबारक, बहुत बहुत मुबारक। मेरा दिल से बोल रहा हूँ आप लोगों को। तो कभी भी आप लोगों का पास मेरा वीडियो जो देख रहा है, कभी भी आप लोगों का पास अगर जाऊँ सेवई जरूर खिलाना, ठीक है ना। थैंक यू। নেক্সট এটা স্পেচিয়েল আমাৰ আইটেম আহি আছে, আমাৰ ঈদৰ স্পেচিয়েল পোলাও। দেখিছে পোলাও, লগত আছে চালাড, আৰু চেকদাই বন্ধুক চালাড মিলাই আছে আৰু এয়া সত্যৰ প্লেটটো, সত্যৰ প্লেটত অলৰেডি পোলাও দেখিছে, 3 প্লেট পোলাও। সুন্দৰভাৱে আমি ঈদ উপভোগ কৰিবলৈ আহিছোঁ, লগত মটন চক। ৱাও, মটনটো ৰাইচ চক না, কি স্পেচিয়েল মটন বনিছে, ৰেগন চক। ৱাও ৱাও বুলিহে ক'লোঁ আৰু, বাকীখিনি চাই যাওক, আমি দেখাই যাম। তো আৰম্ভ কৰোঁ, গোসাঁই আৰম্ভ কৰা। খাচী মাংস পোলাও ছেকেণ্ড আইটেম, চেৱাৰ পিছতে দি দিছোঁ আৰু ন। তো আশা কৰিম আপোনালোকেও আপোনালোকৰ নিজৰ ওচৰ চুবুৰীয়া ভাই বন্ধু ওচৰৰ ঘৰত গৈ পিনি আপোনালোকে ঈদ খাইছে। আৰু আশা কৰিম সকলোৱে আজি ঈদৰ পবিত্ৰ এই দিনাখন, আজি ইমান ডাঙৰ এটা ফেষ্টিভেল ভাৰতবৰ্ষত বা গোটেই ৱৰ্ল্ডত এটা ফেষ্টিভেল, তো এই ফেষ্টিভেলটো সকলোৱে উপভোগ কৰিছে। মজা। আপনি মটন টেষ্ট কৰিম দেই ৰাইজ। মোৰ লগৰ উঠিছে না পইচাচোন, ইমান ধুনীয়া। কিন্তু আমাৰ কৃষ্ণ অকণমান গেজু কৰিলে। কৃষ্ণ কি গেজু কৰিলে জানেনে? কৃষ্ণ গেজু কৰিলে অকণমান পোলাও মোৰ থালত দি দিলে। মই দি দে আমি খোৱা মানুহ ভাই, খাই দিম ৰাইজ ন। মুকবাং মানে কি, খোৱা ঘৰৰ মানুহ হয় নাই। লৈছোঁ পোলাও, সঁচাই কৈছোঁ অফুৰন্ত সোৱাদ, অফুৰন্ত সোৱাদ। আৰু ৰাইজ এটা কথা কওঁ, নৰ্মেলি মই পোলাও খাই বেছি ভাল পাওঁ নৰ্মেল ৰাইজতকৈ। মোৰ ঘৰতো আপোনালোকে পোলাওৰ ভিডিঅ'বিলাক পাই থাকে নহয়। পোলাওটো খাই বহুত ধুনীয়া লাগে, বহুত ভাল পাওঁ খাই, সুন্দৰভাৱে খাইছোঁ। আৰু ইমানটো খাইছোঁ নকওঁ দেই ৰাইজ, কিন্তু খাই আছোঁ ধুনীয়া। আমাৰ বন্ধু চেকদাৰ অৰ্ধাংগিনীয়ে সঁচাই বহুত ধুনীয়া বনাইছে, একদম মানে ৰেকৰ্ড। আৰু নোসোমাওঁ, ইমান খাব নোৱাৰোঁ, একেবাৰে খাইছোঁ। চেকদাৰ ঘৰতে খাইছোঁ, আৰু ক'তো খাব নাই। কমেণ্টৰ মাধ্যমেৰে আপোনালোকে জনাব কোনে কোনে আজি আমাৰ
বন্ধুসকলৰ ভিতৰত কোনে কোনে ঈদ খাবলৈ গ'ল কমেণ্টৰ মাধ্যমে জনাব আৰু কি খালে সেইটোও জনাব মইতো আপোনালোকক দেখাই দিছোঁ মই পোলাও খাইছোঁ চেৱাই খালোঁ খাচী মাংস খাইছোঁ কিমান মজাকৈ এনজয় কৰিছোঁ আপোনালোকেও এনজয় নিশ্চয় কৰিছোঁ তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম আমি বাকীখিনি পৰ্যায়ক্ৰমে আপোনালোকক দেখালোঁৱেই আৰু এটা ভাল ভিডিঅ' আহি আছে আমাৰ গোসাঁই যিটো কথা ক'লে যে মোৰ ক'বলগীয়া বহুত আছে আমি এটা বেলেগকৈ প্ৰস্তুত কৰিম গোসাঁইৰ পৰা আমি কিছুমান কথা জানিবলৈ চেষ্টা কৰিম বাকী অন্য এটা ভিডিঅ'ৰ অপেক্ষাত বন্দে মাতৰম বেয়া নাপাব ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাকী খাই আছোঁ আৰু এবাৰ পিছ এটা খাই দেখাই দিছোঁ আৰু এয়া দেখিছে নহয় ক্লাছ তো সেই ভাই বন্ধু সকলোকে পবিত্ৰ ঈদৰ সুন্দৰকৈ আপোনালোকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক এই ঈদৰ দিনা আপোনালোকৰ দিনবিলাক খুব ভাল হওক খুব ভালকৈ যাওক সেইটো কামনা কৰিম আৰু সুন্দৰভাৱে সকলোৱে উপভোগ কৰিব বুলি আশা ৰাখিলোঁ তো বন্দে